হাজোত চৰকাৰী আঁচনিৰ প্ৰলোভনেৰে একাধিক মহিলাক দুষ্ট চক্ৰৰ প্ৰবঞ্চনা। হাজোত চৰকাৰী আঁচনিৰ প্ৰলোভনেৰে একাধিক মহিলাৰ পৰা নথিপত্ৰ ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ দুষ্ট চক্ৰৰ। চৰকাৰী আঁচনিৰ প্ৰলোভন দি বহু লোকৰ পৰা প্ৰয়োজনীয় নথিপত্ৰৰ লগতে ফিংগাৰ সংগ্ৰহ কৰি আহিছে এক দুষ্ট চক্ৰই। আধাৰ কাৰ্ড, ফিংগাৰপ্ৰিণ্ট নথিপত্ৰ সংগ্ৰহ কৰি বিভিন্ন জনক প্ৰবঞ্চনা দুষ্ট চক্ৰটোৰ। হাজোৰ ৰতনপুৰৰ সুনিতা বেগম নামৰ মহিলাগৰাকীয়ে বঙাইগাঁৱৰ নুৰ আলম নামৰ লোকজনৰ সহযোগত মিলপাৰাৰ উপৰিও চৰাঞ্চলৰ একাধিক মহিলাক চৰকাৰী আঁচনি দিয়াৰ নামত নথিপত্ৰৰ লগতে ফিংগাৰ সংগ্ৰহ কৰি আহিছিল। প্ৰবঞ্চনাৰ বলি হোৱা ভুক্তভোগী মহিলাসকলে আজি দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ৰামদিয়া আৰক্ষী চকীত আজি এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। মানে সেই ৰতনপুৰ গাঁৱৰ সুনিতা নামৰ ছোৱালীজনে আমাৰ এই আধাৰ কাৰ্ডৰ ফিংগাৰটো লৈছে আৰু পান কাৰ্ড দি পেলাই অনলাইনৰ হাতৰ ফিংগাৰটো লৈছে। আমাক কিবা অৰুণোদয় আঁচনি বনাই দিব বুলি মাহে মাহে ১,১২৫০ টকা বুলি দিব বুলি কৈছে। চৰকাৰী আঁচনি প্ৰলোভন দিছিলে নেকি? চৰকাৰী আঁচনি বুলি কৈছে তো। তাৰপিছত কি কৰিছে? তাৰপিছতহে আমিতো নাজানো, সেই চৰকাৰী আঁচনি বুলি কৈছে আমাক। সেইটো আঁচনি যে আঁচনি নহয়, এতিয়া আমিতো আগতে গম পোৱা নাছিলো। এতিয়াহে কালিৰ পৰাহে গম পালো, বেলেগত আৰু কিবা কিনি চাই কিনে আমি গম পালো। চিম টিম বনাইছে নেকি? চিম বনাইছে। আপোনালোকৰ পৰা কি কি ডকুমেণ্টছ লৈছে? আমাৰ সেই আধাৰ কাৰ্ডৰ চকুৰ ফিংগাৰটো লৈছে আৰু সেই পান কাৰ্ড দি অনলাইন কৰি পেলাই হাতৰ ফিংগাৰটো লৈছে। অবৈধভাৱে চিম কাৰ্ড অবৈধভাৱে বনাইছে। এতিয়া আৰক্ষী কাষ চাপিছে। আমি আৰক্ষীৰ কাষ চাপিছো মানে আমাৰ বিপদত পেলাই দিছে আমাক। আমাৰ বিপদৰ পৰা উদ্ধাৰ হব লাগব না নাই? উদ্ধাৰ হোৱাটো আমাৰ জৰুৰী। এতিয়া আগে পিছেও হৈছিলে নেকি? আগে পিছে আমাৰ লগত হোৱা নাই, কিন্তু আমাৰ গাঁৱৰ চাৰিপিনে আৰু সেই চৰ চাপৰিত এইবিলাকে দি হৈছে বহুত হল। ৰামদেৱ থানাত আছে? ৰামদেৱ থানাত আছে। কিমান মহিলা এনেকুৱা কৰিছে? আমাৰ তোৰে আছে ৩০ জন মান হ'ব বাঙালপাৰাতে। কিমান গৰাকী দাখিল? আমি আজি হেৰি ছয়টো আছে ২১ জন মানুহৰ আৰু আহাটো ১৬ জন। চৰ চাপৰিতো কৰিছে, সেইবিলাক চাই পেলাইতো আমি কালি গম পালো। যি ঘটনা সংঘটিত হল আপোনালোকৰ লগত, এই উচিত তদন্ত বিচাৰিছে? বিচাৰিছো আমি, উচিত তদন্ত মান লাগে। তেখেতক এতিয়া আমাক হাৰাশাস্তি কৰাৰ কাৰণে তেখেতৰ হাৰাশাস্তিটো আমি চাওঁ, আমাক লাগে। কি নাম যোনে কৰিছে? সুনিতা। আৰু এটা ল'ৰা আছিলে, তাৰ নুৰ আলম বুলি কয়, সেই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। সিহঁতৰ বাঙালপাৰা ৰতনপুৰ। কিমান দিনৰ পৰা কৰি আছিলে এই কামটো? এই কামটো কিমান দিনৰ পৰা কৰিছে জানা নাই, আমাৰ হলে ৩ মাহ হ'ল। ৩ মাহ আগত গম পোৱা নাছিলে? আমি গম পোৱা নাছিলো। কেতিয়া গম পালে? কালিৰ পৰাহে গম পালো। কেনেকে গম পালে? মানুহৰ আগতে শুনিলো, আৰু সেই চৰ চাপৰিৰ আৰু বহুত মানুহে ৰামদিয়াৰ ইয়াতে আৰক্ষীৰ কাষত আহা বুলিও গম পালো আমি। অৰিজিনেল ডকুমেণ্টছ কিবা ৰাখি থৈছে নেকি? নাই, আমাৰ ডকুমেণ্টছ একো নেওয়া নাই। আমাৰ ডকুমেণ্টছ খিনি আধাৰ কাৰ্ডৰ ফিংগাৰটো লৈছে, জেৰক্স কপিও নেওয়া নাই আৰু হাতৰ ফিংগাৰটো লৈছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।